এইবাৰ মনোনয়ন পত্ৰ বাতিল হোৱাৰ দিশে বিজেপি প্ৰাৰ্থী ৰমাকান্ত দেউৰীৰ। নিৰ্বাচন আয়োগত মৰিগাঁও সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে ভুল তথ্য দাখিল কৰা সন্দৰ্ভত উত্থাপন হৈছে বিস্ফোৰক অভিযোগ। প্ৰাৰ্থীগৰাকীৰ দুগৰাকী পত্নী থকা স্বত্বেও মনোনয়ন পত্ৰৰ শপতনামাত উল্লেখ কৰিছিল এগৰাকী পত্নীৰ নাম। এই সন্দৰ্ভত কংগ্ৰেছ ভৱনত এক সংবাদমেল সম্বোধন কৰা দেখা গৈছে। চাওঁ আহক মৰিগাঁৱৰ পৰা এক বিশেষ সংবাদ। নমস্কাৰ। আজি এটা বিশেষ কাৰণত আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ কৰি অনা হৈছে। ইতিমধ্যে আমি এটা কথা গম পাইছোঁ যে সেইটো হ'ল কি, এইবাৰ নিৰ্বাচনত ৫৪ নং বিধানসভা সমষ্টি, মৰিগাঁও বিধানসভা সমষ্টিৰ যিজন বিজেপি দলৰ প্ৰাৰ্থী ৰমাকান্ত দেউৰী, তেখেতৰ যিটো তেখেতে শপতনামা দাখিল কৰিছিল, তাত তেখেতে ভুল তথ্য দিছে। আৰু সেই ভুল তথ্য খুব সৰু সুৰা ভুল তথ্য নহয়, এটা গোকাত মিছা কথা লিখিছে। আৰু যিটো এটা আমি ক'ব পাৰোঁ যে এইটো অপৰাধ হিচাপে গণ্য কৰাটো উচিত। কাৰণ তেখেতে ইয়াতে যোৱা 16 চন আৰু 21 চনৰ যি তেখেতৰ শপতনামা আছিল, এই শপতনামাত তেখেতৰ পত্নী দুগৰাকীৰ বিষয়ে তেখেতে উল্লেখ কৰিছিল। তেওঁলোকৰ সা সম্পত্তিও দুগৰাকীৰ কি আছিল সেইখিনি কথা উল্লেখ কৰিছিল। কিন্তু এইবাৰ যিখন শপতনামা তেখেতে দাখিল কৰিছে, সেই শপতনামাত তেখেতৰ এগৰাকী পত্নীৰ নাম নাই। কিন্তু আমি যেতিয়া ভোটাৰ লিষ্টখন আমি পৰীক্ষা কৰি চালোঁ, তেতিয়া সেই ভোটাৰ লিষ্টখনত তেখেতৰ 2গৰাকী পত্নী আছে। অথচ তেওঁ সেই কথা লুকুৱাবলৈ যত্ন কৰা হৈছে। ইয়াৰ কাৰণ কি নাজানো, কিন্তু এগৰাকী দায়িত্বশীল আমাৰ জনপ্ৰতিনিধি হিচাপে তেনে এটা তেখেতৰ পৰা আশা কৰা নাযায়। আৰু সেই বিষয়ে আমি জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত আমি আমাৰ কমপ্লেইন আমি কৰিছোঁ যাতে এইটো নিৰ্বাচনী তেখেতৰ যিখন পেপাৰ আছে সেইখন কেঞ্চেল কৰে। আৰু এই বিষয়ে আমি কেন্দ্ৰীয় নিৰ্বাচনী বিষয়াকো আমাৰ জনোৱা হৈছে। আৰু সেইটো মোৰ সবিশেষ আমাৰ ইয়াতে আমাৰ অধিবক্তা আছে, তেখেতসকলে আপোনালোকক সবিশেষ জনাব। তেখেতে কি কৰিব বিচাৰিছে আৰু নিৰ্বাচন আয়োগ সংক্ৰান্তক ইয়াৰ পৰা তেওঁলোকক অনুৰোধ জনাইছো। নহ'লে সমাজত এটা ভুল বাৰ্তা প্ৰেৰণ হ'ব যে নিৰ্বাচন আয়োগ নিৰপেক্ষ নহয়। আপোনালোকে একে স্পষ্টভাৱে দুটা বস্তু উল্লেখ হয়। চাওকচোন, ডাইৰেক্ট 420 তেখেতে 420 কৰিছে। আমি মৰিগাঁও সমষ্টিৰ ৰাইজে এজন 420 ব্যক্তিৰ তলত থাকিম নেকি? আমি তেখেতৰ দুইটা তেখেতৰ বস্তু, এইটো তেখেতৰ এইটো তেখেতৰ। হয়, মোৰ নাম ৰাতুল বৰা। মই মৰিগাঁও বাৰ এছ'চিয়েশ্যনৰ অধিবক্তা হওঁ। ৫৪ নং মৰিগাঁও বিধানসভা সমষ্টিৰ নিৰ্বাচনী বিষয়া মহোদয় সমীপত আজি মই বিজেপি দলৰ সমৰ্থিত প্ৰাৰ্থী ৰমাকান্ত দেউৰী মনোনয়ন পত্ৰ বাতিলৰ বাবে মই নিজে এখন আবেদন কৰিছোঁ। কিয়নো যে ৰমাকান্ত দেউৰী তেখেতৰ পত্নী দুগৰাকী ভোটাৰ লিষ্টৰ যিখন লেটেষ্ট ইলেকশ্যন কমিশ্যনে যিখন আপোনাৰ ভোটাৰ লিষ্ট পাব্লিছ কৰিছে লেটেষ্ট 2006, তাত হাউচ নাম্বাৰ আছে আপোনাৰ 229। আৰু ৰমাকান্ত দেৱী এগৰাকী পত্নীৰ ভোটাৰ চিৰিয়েল নং হৈছে 970। তেওঁৰ নাম হৈছে লুজিয়ামাই দেউৰী, যিটোত ৰমাকান্ত দেৱীয়ে তেওঁৰ নিৰ্বাচনত যিটো এফিডেভিট তাত তেখেতে দাখিল কৰিছে, উল্লেখ কৰিছে। আৰু দ্বিতীয় পত্নীগৰাকীৰ নাম হৈছে শেৱালী দেউৰী। তেখেতৰ ঘৰৰ নং 229, ৰমাকান্ত দেৱীৰ ঘৰ নং যিটো তেখেতৰ ঘৰ নম্বৰটো চিম। আৰু কমিক নংটো আছে 971, স্বামী ৰমাকান্ত দেউৰী, লুজেমাই দেৱী স্বামী ৰমাকান্ত দেউৰী। কিন্তু তেখেতে যিটো এফিডেভিট দাখিল কৰিলে, ইয়াত অকল তেখেতৰ পত্নী এগৰাকীহে তেখেতৰ দাখিল কৰিছে। তাত সম্পত্তিৰ পৰা আদি কৰি তাত বহুত ডাঙৰ কিবা ৰহস্য সোমাই আছে।
সেইকাৰণে তেওঁ দাখিল কৰা নাই। আৰু এইটো এটা ক্ৰিমিনেল ল' ফালৰ পৰা এটা ডাঙৰ অপৰাধ 420 ছেকশ্যন আহিব। বাকী আমাৰ জ্যেষ্ঠ অধিবক্তা ছাৰ আছে, তেখেতে ক'ব। আৰু ঘটনাটো হৈছে কি, পিপুল ৰিপ্ৰেজেণ্টেটিভ এক্টৰ মতে তেখেতৰ যিখন মনোনয়ন পত্ৰ দাখিল সেইখন কেঞ্চেল হয়। এই বিষয়ে মই ৰিটাৰ্ণিং অফিচাৰ নাপালোঁ, ৰিটাৰ্ণিং অফিচাৰ ৰিপ্ৰেজেণ্টেটিভ পালোঁ। মই তেখেতৰ কথাটো ক'লোঁ, তেখেতে কৈছে মই তেখেতলৈ নটিচ ইছ্যু কৰিছোঁ, কি হয় হৈছে জনাম। কথাটো কিন্তু এই তেখেতৰ নাম এজ পাৰ ল তেখেতৰ আপোনাৰ হেৰি থাকিব নোৱাৰে, কি নমিনেশ্যনখন কেঞ্চেল হ'ব লাগে, বিং এ লয়াৰ। এইটো মোৰ কথা। ছাৰে কি কয় আৰু কিবা আছে নেকি ক'ব? এইবাৰ আমাৰ বিজেপি দলৰ প্ৰাৰ্থী ৰমাকান্ত দেউৰী দাখিল কৰিছিলে। আমি জনাত তেওঁ 5খনকৈ মনোনয়ন পত্ৰ দাখিল কৰিছিল। এই 5খনৰ ভিতৰত আমি প্ৰথম গম পালোঁ 3খনত তেওঁৰ বিভিন্ন ধৰণৰ বিসংগতি হোৱাৰ কাৰণে কেঞ্চেল হৈছিলে। তাৰপিছত তেওঁ পুনৰ আৰু 2খন তেওঁ ছাবমিট কৰা বুলি আমি শুনিছোঁ। কিন্তু প্ৰথম যি 3খন দিছিলে তাত আমি এটা বিসংগতি দেখা পাইছিলোঁ। এখনত লিখিছে তেওঁ SSLC পাছ আৰু এখনত লিখিছে তেওঁ BSc পাছ লিখিছিলে। বিভিন্ন ধৰণৰ বিসংগতি আমি এইটো দেখা পাইছিলোঁ। পিছত সেইটো বিষয়ত আমি অৱগতভাৱে গম পালোঁ যে সেইকেইখন তেওঁ আঁতৰাই দি বেলেগ আকৌ 2খন নমিনেশ্যন ছাবমিট কৰা বুলি আমি শুনিছোঁ। পিছত আমাৰ এতিয়া যিখন লেটেষ্ট আমাৰ তেখেতে ছাবমিট কৰিলে, এইখন আমি দেখিলোঁ যে তেওঁ SSLC পাছ কৰা বুলিয়ে উল্লেখ কৰিছে। ইয়াৰ উপৰিও আমি যোৱাকালি আমি এটা সূত্ৰৰ পৰা গম পালোঁ যে তেখেতৰ 2গৰাকী পত্নী আছিল। এগৰাকী হৈছে লুজেমাই দেউৰী, আনগৰাকী হৈছে শেৱালী দেউৰী। তেখেতে বিগত যি 16 চনত আৰু 21 চনত 2021 চনত যি নমিনেশ্যন ছাবমিট কৰিছিলে, তেখেতে 2গৰাকী পত্নীৰ নামে উল্লেখ কৰি স্পষ্টভাৱে নাম উল্লেখ কৰি তেখেতলোকৰ সম্পত্তিৰ সম্পূৰ্ণ তালিকা উল্লেখ কৰি পেলাই নমিনেশ্যনৰ এফিডেভিট ছাবমিট কৰিছিলে। কিন্তু এইবাৰ দেখা পালোঁ আমি 2026 চনৰ যিখন আমাৰ নমিনেশ্যন তেওঁ ছাবমিট কৰিলে, তাত আমি এগৰাকী পত্নীৰ নাম আমি দেখা পালোঁ, যিগৰাকীৰ নাম লুজেমাই দেউৰী। কিন্তু বাকীগৰাকী শেৱালী দেউৰী। কিন্তু এই শেৱালী দেউৰীক তেওঁ কিবা ডাইভৰ্চ দিছিল নেকি, বা কি কাৰণে নাইকিয়া হ'ল যে নমিনেশ্যন পাবা, সেইকাৰণে তেওঁ স্পষ্টকৰণ একো দিয়া নাই। 16 চনত তেওঁ 2গৰাকী, 21 চনতো 2গৰাকী, কিন্তু 26 চনত এগৰাকী পত্নীৰ নাম নোহোৱা হৈ গ'ল। কেনেদৰে নাইকিয়া হ'ল? তেওঁ যদি এটা স্পষ্টীকৰণ দিলে হয় ভাল আছিল। কিন্তু আমি দেখিলোঁ নমিনেশ্যন পেপাৰত এগৰাকীৰ নাম দিছে। এইখিনিৰ পৰা এটা আমি এটা অনুধাৱন কৰিব পাৰোঁ যে তেখেতে এইগৰাকী পত্নীৰ নাম যে নিদিলে শেৱালী দেউৰী, হয়তো শেৱালী দেৱীৰ নামত অত্যাধিক হয়তো সম্পত্তি তেওঁৰ নামত আছে। হয়তো সেইবিলাক উল্লেখ কৰিলে হয়তো ইনকাম টেক্সত কৰিব পাৰে, বা বিভিন্ন ধৰণৰ হয়তো তেখেত সম্পত্তিৰ ক্ষেত্ৰত হয়তো আখুৱা আহিব পাৰে। নিশ্চয় হয়তো তেওঁ সেইকাৰণে ভাবি পেলাই হয়তো শেৱালী দেউৰীৰ নামটো উল্লেখ নকৰিলে। এতিয়া কথা হ'ল আমাৰ নিৰ্বাচনী যিখন আমাৰ 26 চনত যিখন এফিডেভিট, ইয়াত সম্পূৰ্ণভাৱে স্পষ্ট বুলি যিটো আমাৰ আছিলে, চিৰিয়েল নাম্বাৰ আমাৰ কিনি 2, ইয়াত নিৰ্বাচনী বিধি অনুযায়ী যি স্পজৰ নাম দিব লাগে তেওঁ সম্পূৰ্ণভাৱে উল্লেখ কৰিব লাগে, কেইগৰাকী আছিল সম্পূৰ্ণভাৱে উল্লেখ কৰিব লাগিব। আৰু সেই সকলোৰে স্পজ সেইকেইজনৰ সা সম্পত্তিৰ সকলো বিতংভাৱে তাত উল্লেখ কৰিব লাগিব। তাৰপিছত এফিডেভিট ছাবমিট কৰিব লাগিব বা পাছ কৰি দিব লাগিব। কিন্তু আজি কি কাৰণত তেখেতৰ এই এফিডেভিটত নিৰ্বাচনী মনোনয়ন পত্ৰৰ লগত যি এফিডেভিট তেওঁ এগৰাকী পত্নীৰ নাম আজি তেওঁ লুকুৱাই এগৰাকী নাম দিছে, তাত এটা ৰহস্য ঘনীভূত হৈ আছে। আৰু এটা তেওঁ নিৰ্বাচনী যিটো বিধি তেওঁ এটা উলংঘা কৰিছে। তেওঁ উলংঘা কৰিছে যিহেতুকে তেখেতে বিধিৰ যিটো নিয়মাৱলী যিবিলাক আছে সেইবিলাক তেওঁ সম্পূৰ্ণভাৱে উলংঘা কৰাৰ উপৰিও ৰিটাৰ্ণিং অফিচাৰৰ ওচৰত তেওঁ এটা মিছা প্ৰতিলিপি দাখিল কৰিছে আৰু এটা তেওঁ মিছা এফিডেভিট দি পেলাই তেওঁ নিৰ্বাচনী মনোনয়ন পত্ৰ দাখিল কৰিছে। এই কাৰণত দেখা পোৱা যায় তেওঁ যিটো কাৰণত তেওঁ এগৰাকী পত্নীৰ নাম
নাইকিয়া কৰি পেলাই নমিনেশ্যন ছাবমিট কৰিছে, এফিডেভিট ছাবমিট কৰিছে। আমাৰ ক্ৰিমিনেল CRPC মতে IPC মতে তেওঁ ক্ৰিমিনেল এটা কেছ হয়, যিহেতু তেওঁ 420 কেছতে চিটিং কেছতে পৰিব যে এগৰাকী মহিলাৰ নাম কৰ্তন কৰা, আৰু যিখন চৰকাৰে বৰ্তমান মহিলাৰ ওপৰত সবলীকৰণৰ বিষয়ে কয়, বিভিন্ন ধৰণৰ কথা কয়, কিন্তু এতিয়া আমাৰ এজন 10 বছৰ কাল মৰিগাঁও সমষ্টিত MLA এটা বিধায়ক হৈ থকা এজন পৰিপক্ক এজন বিধায়কে তেওঁৰ নিজৰ পত্নীৰ নাম নমিনেশ্যনৰ এফিডেভিটৰ পৰা নাইকিয়া কৰি পেলাই তেওঁ নমিনেশ্যন পত্ৰ ছাবমিট কৰিছিল। এইটো এটা লজ্জাৰ বিষয়। আৰু আমাৰ কথা হৈছে আমি নিৰ্বাচন আয়োগলৈ আমি ৰিটাৰ্ণিং অফিচাৰ আমাৰ বিভিন্নজনে মই জনাত চাৰিগৰাকী লোকে ইয়াৰ ওপৰত তেখেতৰ ওপৰত এটা কমপ্লেইন ফাইল কৰিছে। 4জনৰ ভিতৰত আমাৰ এগৰাকী ৰাতুল বৰা আৰু বাকী আৰু তিনিজন লোক আছে, দাখিল কৰিছে বুলি আমি গম পাইছোঁ। আৰু এইটো ক্ষেত্ৰতে জানো দাখিল কৰিছে, আৰু ইয়াৰ পৰা আমাৰ এটা অনুধাৱন হয়, আৰু আমি বিচাৰোঁ যে যিখন নমিনেশ্যন ছাবমিট কৰিছে সেইখন আমাৰ কেঞ্চেল কৰিব লাগে, আৰু ইয়াৰ আমাৰ কপি আমি জনামতে এইটো চিফ অফ ইলেকশ্যন কমিশ্যনৰ আমাৰ পঠোৱা হৈছে কমপ্লেইন কপি, আৰু ভোটাৰ যি লিষ্ট আমি ওলাইছিলোঁ সেই কপিও আমি হ'ব লাগে। নোৱাৰে, যিহেতু এটা হেড আছে স্পষ্ট হেড স্প'জ, যদি স্প'জ বুলি নাথাকিলে হয়, তাত আছে ডিপেণ্ডেণ্ট যদি থাকে ডিপেণ্ডেণ্ট হ'লেও দিব লাগিব। ডিপেণ্ডেণ্ট যদি থাকে ডিপেণ্ডেণ্টৰ ল'ৰা ছোৱালীৰ নাম দিব লাগিব। তেওঁলোকৰ স্প'জ বুলি থকা লাগিলে পাছবুকত কিমান পইচা আছে বা তেওঁলোকৰ নামত কিবা সা সম্পত্তি আছে নেকি, ডিক্লেৰেশ্যন লাগিব। লাগিব, যিহেতু কেঞ্চেল হ'ব লাগে। যিহেতু নিৰ্বাচনী যিটো নিয়ম নীতি আৰু মনোনয়ন পত্ৰৰ যিখিনি বিধি আছে সেইখিনিৰ প্ৰতি তেওঁ উলংঘা হৈছে। কেছ দি আমি ব্যৱস্থা কৰিম। আমি এটা ৰিটাৰ্ণিং অফিচাৰ আমি দিছোঁ, তেওঁ এইটো একচেপ্ট কৰিছে। তোমাক একচেপ্ট কৰা বুলি আমি দিছোঁ, কপি একচেপ্ট কৰিছে। যদি তাৰ ৰিচিভ কৰিছে তেখেতে ৰিটাৰ্ণিং অফিচাৰে আমাৰ কমপ্লেইন আমাৰ ৰিচিভ কৰিছে, আৰু যদি ইয়াৰ ওপৰত কোনো ব্যৱস্থা নহয় তেতিয়াহ'লে আমি কেছ মেট ব্যৱহাৰ